নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম আৰু মই অনুপম বৰা। হয়, CBSE মাধ্যমৰ সদ্য ঘোষিত দশম শ্ৰেণীৰ যি ৰিজাল্ট ঘোষিত কৰা হ'ল, সেই ৰিজাল্ট ঘোষিত হোৱাৰ পাছৰ পৰা আমি উপস্থিত হৈছিলোঁহি যোৰহাটৰ চেণ্টফৰ্ড স্কুলত। আৰু চেণ্টফৰ্ড স্কুলখন হৈছে যোৰহাটৰ ইংৰাজী মাধ্যমৰ এখন স্কুল। আৰু সেই ইংৰাজী মাধ্যমৰ স্কুলখনে আজি যোৰহাটৰ বা অসমৰ ভিতৰত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাৰণ কিয়নো আমাৰ যি মাতৃভাষা অসমীয়া মাতৃভাষাৰ ভিতৰত লেটাৰ মাৰ্কৰ কেইবাগৰাকীও শিক্ষাৰ্থীৰ লগতে 100ৰ ভিতৰত 100 অসমীয়াত পাবলৈ সক্ষম হৈছে যোৰহাটৰ ইংৰাজী মাধ্যমৰ এখন বিদ্যালয় চেণ্টফৰ্ড স্কুলত। আৰু সেই চেণ্টফৰ্ড স্কুলৰ আজি তেখেতলোকক শুভেচ্ছা দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক। আৰু বিশেষকৈ স্কুলখনৰ 100% ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ ফলত আজি যি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল, শুভেচ্ছা অনুষ্ঠান অৰ্থাৎ কংগ্ৰেচুলেশ্যন এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইয়াৰ পৰিৱেশ মই আপোনালোকক দেখুৱাম, কিন্তু ইয়াৰ সঞ্চালক আছে, সঞ্চালকৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম। ইয়াৰ কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও ইয়াত ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা দিবৰ বাবে ইয়াত উপস্থিত হৈছিলহি। আৰু সেই পৰিৱেশ দেখুৱাৰ আগতে মই বিদ্যালয়খনৰ যি সঞ্চালক আছে, সঞ্চালকৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিছোঁ। কাৰণ অতিকৈ সুখবৰ, কাৰণ কিয়নো সাধাৰণতে দেখিবলৈ পোৱা যায় ইংৰাজী মাধ্যমৰ যিখিনি স্কুল আছে, অসমীয়াৰ ক্ষেত্ৰত খুব 100% উজ্জ্বলি নুঠা দেখা পোৱা যায়। কিন্তু ইয়াৰ বিপৰীত ছবি দেখা পোৱা গৈছে যোৰহাটৰ এখন ইংৰাজী মাধ্যমৰ স্কুল চেণ্টফৰ্ড স্কুলত। আৰু সেই চেণ্টফৰ্ড স্কুলৰ যি আৰু অসমীয়াৰ যি অসমীয়াৰ সংস্কৃতিসমূহ দাঙি ধৰাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি অৰিহণা যোগাইছে। আমাৰ মহাপুৰুষ দুজনৰ যি তিথি ইয়াত অনুষ্ঠিত কৰা হয়, শংকৰদেৱৰ তিথি হওক, মাধৱদেৱৰ তিথি হওক, শংকৰ উৎসৱ হয় আদিকে ধৰি অসমীয়াৰ যি সংস্কৃতিসমূহ হয়, সেই সংস্কৃতিসমূহ অতিকৈ ধুনীয়াকৈ ধৰি ৰখাৰ এক নবীৰ আচলতে সৃষ্টি কৰিছে যোৰহাটৰ চেণ্টফৰ্ড স্কুল। আজি কথাটো সুকীয়া, আজি যি সদ্য ঘোষিত দশম শ্ৰেণীৰ যি পৰীক্ষাৰ যি ফলাফল ঘোষণা হ'ল, সেই ফলাফল ঘোষণা পৰীক্ষাৰ্থীৰে 100% উত্তীৰ্ণ হোৱাৰ ফলত আজি যি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল, সেই অনুষ্ঠানৰ হোৱাৰ পাছত আমি সঞ্চালক মহোদয়ৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ কিয়নো 100ৰ ভিতৰত 100 উজ্জ্বলিছে অসমীয়া বিভাগত। আৰু সেই তেখেতলোকক আৰু অসমীয়াৰ আমাৰ যি বক্তা সম্বোধন কৰা হয়, ইয়াত সঞ্চালকগৰাকীক কোনো ছাৰ বুলি সম্বোধন নকৰে, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে বক্তা বুলি সম্বোধন কৰে, যি অসমীয়াৰ বৰদেউতাক। আৰু সেই বৰদেউতাকৰ অসমীয়াৰ যি সংস্কৃতিসমূহ আছে, সম্বোধনেই হওক বা অসমীয়াৰ যি সংস্কৃতিসমূহ সম্পূৰ্ণখিনি দাঙি ধৰাৰ ৰেকৰ্ড উল্লেখযোগ্য এক নজিৰ সৃষ্টি কৰিছে যোৰহাটৰ চেণ্টফৰ্ড স্কুলে। মই বৰ্তা আচলতে সঞ্চালকৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম। মই আপোনাক সুধিছোঁ, পৰীক্ষাৰ ৰিজাল্টটো মই সুধিমেই, কিন্তু আপোনাক প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ ইয়াৰ নাৰ্চাৰীৰ পৰা ক্লাছ 12লৈকে আছে, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আপোনাক ছাৰ বুলি নকয়, বৰ্তা বুলি সম্বোধন কৰে। বৰ্তা আচলতে আমাৰ মাজত এনেকুৱা এটা আন্তৰিক সম্পৰ্ক আছে। ময়ো ভাল পাওঁ বৰ্তা বুলি ক'লে, আৰু সিহঁতেও ভাল পায় মোক বৰ্তা বুলি কয়। গতিকে সেই কৰি লোৱা নহয়, অট'মেটিক হৈ গৈছিলে। মোৰ ভতিজাজনী প্ৰথম ইয়াতে বিদ্যালয়ৰ ছাত্ৰী আছিলে, গতিকে তাই যেতিয়া বৰ্তা বোলে, তাই লগৰবোৰে বুলি ক'বলৈ আৰম্ভ কৰিলে, সিহঁতক দেখি বেলেগে ক'বলৈ ল'লে। এতিয়া আৰু সকলোৱে মোক বৰ্তা বুলি কয়, আৰু মই তাই এনজয় কৰোঁ। প্ৰথম ষ্টাৰ্টিং কৰিছিলে 5জন ছাত্ৰ ছাত্ৰীৰ পৰা, আজি হাজাৰৰ ঘৰত ভৰি দিছে ছাত্ৰ ছাত্ৰী। হয়, আজি আমাৰ প্ৰায় 1700 ছাত্ৰ ছাত্ৰী আছে, 1700। আমাৰ 10 বছৰ হৈছে যোৰহাটত, আৰু 3টা বেচ আমাৰ পৰীক্ষা দিছে। এইটো আমাৰ 3rd বেচ, ফাইনেল এক্সাম দিয়া হয়। এতিয়া আমি পৰীক্ষাৰ সংক্ৰান্তত আহিছোঁ। পৰীক্ষাৰ 100ৰ ভিতৰত 100 নজিৰ আচলতে সৃষ্টি কৰিছে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। 100% পায় অসমীয়া মাধ্যমত পায়, কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত 100ৰ ভিতৰত 100ৰে জ্বলিছে 5জন ছাত্ৰ ছাত্ৰী। লেটাৰ মাৰ্ক কেইবাজনো ছাত্ৰ ছাত্ৰী? লেটাৰ মাৰ্কটো বহুতেই পাইছে। এজন ছাত্ৰই আমাক 99% মাৰ্কছ পাই পেলাই উত্তীৰ্ণ হৈছে। গতিকে সেইটো যোৰহাটেই নহয়, হয়তো অসমৰে ৰেকৰ্ড হ'ব। অসমীয়া বিষয়ত 100ৰ ভিতৰত অসমীয়া ভিতৰত 100ৰ ভিতৰত 100 দুজনে পাইছে, আৰু প্ৰায় 39জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 22জনে লেটাৰ মাৰ্কছ পাইছে অসমীয়াত। আৰু প্ৰত্যেক বছৰে আমাৰ আৰম্ভণিৰ পৰা প্ৰথম বেটছৰ পৰা প্ৰত্যেক বছৰে 100ৰ ভিতৰত 100 মাৰ্কছ পোৱা ষ্টুডেণ্ট আছে অসমীয়াত, প্ৰত্যেক বছৰে আছে। আচলতে গোটেই কথাটো কি হৈছিল, আমি স্কুলখন এটা সপোন লৈ আৰম্ভ কৰিছিলোঁ। আমাৰ কথাটো আছিলে যে আমি পৰীক্ষাৰ বাবে নহয়, মানে স্কুলৰ পৰীক্ষা বা এক্সামৰ বাবে নহয়, আমি তেওঁলোকক পঢ়াইছিলোঁ তেওঁলোকক জীৱনটোৰ বাবে, ভৱিষ্যতৰ বাবে, জীৱনত
এষ্টাব্লিছ হ'ব পৰাকৈ আৰু আমাৰ অসমীয়া ল'ৰা ছোৱালী আমি ভাবোঁ যে অসমীয়া সংস্কৃতি বা অসমীয়া সাহিত্য বাদ দি পেলাই এজন অসমীয়া হিচাপে কোনো প্ৰতিষ্ঠিত হ'ব নোৱাৰে গতিকে সেই ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিছিলোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ ভাল ধৰণে আঁকোৱালি ল'লে আৰু তাৰ ৰিজাল্টটো আমি পাইছোঁ যে অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰতো তেওঁলোকৰ বহু অসমীয়া মিডিয়ামৰ বিদ্যালয়তকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ দখল বেছি আছে হয় যিসমূহ মহাপুৰুষ দুজনৰ যি তিথি আছে তিথিও আপোনালোকৰ ইয়াত অনুষ্ঠিত কৰা দেখা পোৱা যায় মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ তিথিৰ লগতে আমি বিষ্ণুপ্ৰসাদ বা আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বা ভূপেন হাজৰিকা সকলোৰে আমি দিনবোৰ উদযাপন কৰোঁ আমাৰ ইয়াত জেনেৰেলি সেই দিনবোৰত বেলেগ স্কুল যেতিয়া বন্ধ থাকে এতিয়া অসম দিৱসে হওক বা লাচিত দিৱসে হওক স্কুল যেতিয়া বন্ধ আছিল আগত আজিকালি খুলিবলৈ লৈছে কিন্তু আমাৰ প্ৰথমৰ পৰা খোলা থাকে আমি চেলিব্ৰেট কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে জানে তেওঁলোকৰ বিষয়ে অকণমান মোক কথা এটা কৈ লৈছিল এবাৰ আচলতে এটা নিউজ চেনেল এটাত এটা বিতৰ্ক চাইছিলোঁ যে এজন ষ্টেণ্ড কৰা ছাত্ৰক তেওঁ জ্যোতিপ্ৰসাদৰ বিষয়ে সুধিছিলে আৰু তেওঁ জ্যোতিপ্ৰসাদৰ বিষয়ে ক'ব নোৱাৰাৰ কাৰণে সেই অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকজনেই ছাত্ৰজনক খুব বেয়াকৈ কৈছিলে তেতিয়া মোৰ গাত লাগিছিলে আচলতে দুখটো কাৰ ছাত্ৰজনক আমি শিকাৰ সুবিধা দিলোঁনে তেওঁকতো আমি মাৰ্কৰ পিছতে দৌৰাই ৰাখিলোঁ তেওঁকতো জ্যোতিপ্ৰসাদৰ বিষয়ে শিকাৰ সুবিধা বা দি কেতিয়াও নকৰিলোঁ তেতিয়া আমি ঠিক কৰিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু সকলো জানিব লাগিব মাৰ্কছো পাব লাগিব তেওঁলোকে এই বিষয়ে জানিব লাগিব প্ৰথম অৱস্থাত কিছু অভিভাৱকে অলপ হতাশ হৈছিল যে আমি চেলিব্ৰেশ্যন বেছিকৈ হয় নাচ গান কিবা কিবি হৈ থাকে খেলা ধূলা বেছিকৈ হয় কিন্তু এতিয়া সকলোৱে বিশ্বাস কৰিবলৈ লৈছে আমাৰ ৰিজাল্টে পঢ়া শুনাৰ ক্ষেত্ৰতে সকলো দিশতে আমাৰ সফলতাই প্ৰমাণ কৰিছে যে আমি সঠিক পথত গৈ আছোঁ হয় ধন্যবাদ থাকিল আচলতে যোৰহাটৰ চেণ্ট্ৰেল স্কুলে জ্যোতি সংগীতেই হওক ৰাভা সংগীতেই হওক ভূপেন্দ্ৰ সংগীতেই হওক সকলো দিশতে তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৰিহণা যোগাইছে অসমীয়া তথা যোৰহাট তথা অসমবাসী ৰাইজক এক ৰিপৰ্টাৰ লাইভ